নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী শুকুৰবাৰে নিশা পাকিস্তান সীমান্তত আক্ৰমণ আফগানিস্তানৰ আক্ৰমণত নিহত হৈছে 50 জনৰো অধিক পাকিস্তানী সেনা পাকিস্তানৰ 15টা সীমান্ত চকী দখল কৰাৰ দাবী কৰিছে আফগানিস্তান চৰকাৰে 22 ফেব্ৰুৱাৰীত পাকিস্তানে আক্ৰমণ কৰিছিল আফগানিস্তান আৰু তাৰে প্ৰত্যুত্তৰত আফগান সেনাই নিশা চলাই এই আক্ৰমণ পাকটিয়া নুৰিস্তান প্ৰদেশকে ধৰি কেইবাটাও অঞ্চলত পাকিস্তানীৰ বিৰুদ্ধে অব্যাহত আছে আক্ৰমণ এয়া বৃহস্পতিবাৰে নিশাৰ ভাগত চলোৱা আক্ৰমণৰ দৃশ্য যুদ্ধৰ দামামাই মুহূৰ্তত বাজি উঠিছে আফগানিস্তান পাকিস্তান সীমান্তৰ সংঘাতে এই মুহূৰ্তত চূড়ান্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে যোৱা 22 ফেব্ৰুৱাৰীত আফগানিস্তান সীমান্তৰ কিবাখনো প্ৰদেশত পাকিস্তানে এয়াৰ ষ্ট্ৰাইক চলাই 17 জন নিৰীহক হত্যা কৰিছিল 17 জন নিৰীহই প্ৰাণ হেৰুৱাইছিল শিশু মহিলা বৃদ্ধকে ধৰি 17 জন লোকে প্ৰাণ হেৰুৱাৰ প্ৰতিশোধ কল্পে বৃহস্পতিবাৰে নিশা পাকিস্তানৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি এই আক্ৰমণ চলাইছে আফগানিস্তানে পাকটিয়া নুৰিস্তান প্ৰদেশকে ধৰি কেইবাটাও অঞ্চলত পাকিস্তানীৰ বিৰুদ্ধে অব্যাহত আছে আক্ৰমণ এই আক্ৰমণত প্ৰায় 50ৰো অধিক পাক সেনা নিহত হোৱা বুলি দাবী কৰিছে আফগানিস্তানে আক্ৰমণ প্ৰত্যাক্ৰমণ এই মুহূৰ্তত তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে সীমান্তত ধাৰাবাহিক ৰূপত আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু শেহতীয়াকৈ এই আক্ৰমণ বৃহস্পতিবাৰে নিশাৰ পৰা চলি থকা এই আক্ৰমণ শুকুৰবাৰে পুৱা পৰ্যন্ত এই আক্ৰমণ চলি আছে আৰু এই আক্ৰমণৰ পিছত পাকিস্তানেও আক্ৰমণ চলাই এয়াৰ ষ্ট্ৰাইক চলাই আফগানিস্তানৰ ৰাজধানী কাবুলকে ধৰি কেইবাটাও স্থানত পাকিস্তানে এয়াৰ ষ্ট্ৰাইক চলাই আৰু আফগানিস্তানে পাক সীমান্তত আক্ৰমণ কৰাৰ পাছতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী সেনাৰ এয়াৰ ষ্ট্ৰাইক কাবুল কান্দাহাৰ পাকটিয়াত আক্ৰমণ পাক বায়ু সেনাৰ 2 ঘণ্টাৰো অধিক সময় ধৰি চলে এই আক্ৰমণৰ পাছতে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা পাকিস্তানৰ এক্স হেণ্ডেল যোগে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আসিফে আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতে মুকলি যুদ্ধ ঘোষণা কৰে খাজা আসিফে উল্লেখ কৰিছে যে আমাৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে এতিয়া আফগানিস্তানৰ লগত মুকলি যুদ্ধ হ'ব এই আক্ৰমণত 130 জনৰো অধিক তালিবানী সেনাৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পাকিস্তানে আনহাতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত আফগানিস্তানৰ কোনো লোকৰে মৃত্যু হোৱা নাই বুলি সদৰি কৰে আফগানিস্তান চৰকাৰে কাইলৈ পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা 9 মাৰ্চলৈ অসমৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে চলাব জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব জন আশীৰ্বাদ যাত্ৰাত ৰাজ্যৰ সমষ্টিয়ে চলিব জন আশীৰ্বাদ যাত্ৰা বিজেপি নেতা বিধায়ক মন্ত্ৰীসকলে ভাগ ল'বলগীয়া জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাইজৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত ৰাইজৰ মতামত পৰামৰ্শৰ ভিত্তিত বিজেপি দলে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ আৰু নিৰ্বাচনী ৰণনীতি আজিৰে পৰা বশিষ্ঠৰ বিজেপি মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰ বাবে বিভিন্ন জিলালৈ বাহনসমূহে যাত্ৰা কৰিব আৰু কাইলৈ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা শোণিতপুৰ জিলাৰ বৰছলা ঢেকিয়াজুলি তেজপুৰ ৰঙাপৰা আৰু নদুৱাৰ সমষ্টি পূৰ্বে যি চতিয়া সমষ্টি আছিল য'ত জন আশীৰ্বাদ যাত্ৰা কৰিব বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব এই জন আশীৰ্বাদ যাত্ৰাত ৰাজ্যৰ 35টা সমষ্টিত 9 মাৰ্চলৈকে হ'ব জন আশীৰ্বাদ যাত্ৰা বাজপেয়ী ভৱনৰ পৰা সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছো বিষ্ণু ৰাজ্য চৰকাৰৰ অৰ্থাৎ বিজেপিৰ এক বিশেষ অভিযান জন আশীৰ্বাদ যাত্ৰা অৰ্থাৎ ৰাইজৰ আশীৰ্বাদ বিচাৰি এই বিশেষ অভিযান আৰম্ভ কৰিব কাইলৈৰ পৰা প্ৰস্তুতি তুংগত বিশেষ বাহনসমূহ সজাই পৰাই তোলা হৈছে যিসমূহ বাহন যাত্ৰা কৰিবলৈ সাজু হৈছে জয়ন্ত চাওক কাইলৈৰ পৰা যেহেতু বিজেপি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব আৰু প্ৰথম পৰ্যায়ত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বৰছলা নদুৱাৰ ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ পৰা জন আশীৰ্বাদ যাত্ৰা কৰিব কাইলৈ মুখ্যমন্ত্ৰী উপস্থিত থাকিব নিজে আৰু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজৰ অভাৱ অভিযোগ পৰামৰ্শ মতামত সংগ্ৰহ কৰিব বিজেপি দলে আৰু তাৰ ভিত্তিতে পৰৱৰ্তী সময়ত
যি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ আছে সেই ইস্তাহাৰ প্ৰস্তুত কৰিব, সমান্তৰালভাৱে ৰণনীতি প্ৰস্তুত কৰিব। আৰু এই মুহূৰ্তত বিজেপিৰ ৰাজ্যিক যি মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন বশিষ্ঠস্থিত, তাত আমি উপস্থিত আছোঁ। আৰু ইয়াৰ পৰা 11খন গাড়ী ইতিমধ্যে সাজু কৰি তোলা হৈছে। এই 11খন গাড়ী বা 11খন বাহন আজি ইয়াৰ পৰা ৰাওনা হ'ব অসমৰ বিভিন্ন সমষ্টিলৈ, যিহেতু 35টা সমষ্টিত এই ধৰণৰ গাড়ীসমূহে গৈ জন আশীৰ্বাদ যাত্ৰাত ভাগ ল'ব। আৰু এই গাড়ীসমূহৰ ওপৰত উঠি যিসকল নেতা আছে, মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰী যিহেতু কাইলৈ নিজে অংশগ্ৰহণ কৰিব, তেওঁলোকে জনতাৰ মাজলৈ যাব, আশীৰ্বাদ বিচাৰিব আৰু পৰামৰ্শ বিচাৰিব। আৰু এনেধৰণে বাহনসমূহ সজাই তোলা হৈছে বিজেপিৰ, কাৰণ 35টা সমষ্টিত 8 দিন ধৰি চলিব এই জন আশীৰ্বাদ যাত্ৰা। আৰু এই 8 দিনৰ ভিতৰত 2 দিন বন্ধ থাকিব, যিহেতু ফাকুৱা থাকিব 3 আৰু 4 মাৰ্চত, গতিকে সেই দৌল উৎসৱৰ সময়ত বন্ধ থাকিব। কিন্তু বাকী কেইদিন সমান্তৰালভাৱে ধাৰাবাহিকভাৱে জন আশীৰ্বাদ যাত্ৰা চলি থাকিব বিজেপি দলৰ। আৰু ইয়াৰ জৰিয়তে বিজেপি দলে এক প্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজাইছে বুলি ক'লেও ভুল কোৱা নহ'ব। এই ধৰণে বাহনসমূহ সজাই পৰাই তোলা হৈছে। ইয়াত অত্যাধুনিক LED লাইটৰ ব্যৱহাৰ কৰা হৈছে, যে নিশাৰ ভাগতো কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। ছাউণ্ড ছিষ্টেম আছে, বিজেপিৰ যি থিম ছং, সেই থিম ছং ইয়াত তেওঁলোকে বজাব। তাৰপিছত মুখ্যমন্ত্ৰীকে ধৰি প্ৰতিটো সমষ্টিৰ বিজেপিৰ মন্ত্ৰী হওক, বিধায়ক হওক বা নেতা, তেওঁলোকে এই বাহনখনৰ ওপৰত উঠি এনেধৰণে তেওঁলোকে জন আশীৰ্বাদ যাত্ৰা কৰিব। আৰু এই যি 35টা সমষ্টি আছে, 35টা সমষ্টিৰ কাৰণে 11খনকৈ বাহন ইতিমধ্যে বিজেপিৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত সাজু কৰি তোলা হৈছে। এই ধৰণে শাৰী শাৰীকৈ সজাই তোলা হৈছে। ঠিক 10 বজাৰ লগে লগে এই বাহনসমূহ ইয়াৰ পৰা ওলাই যাব। আৰু অসমৰ যিসমূহ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা হ'ব, সেই সমষ্টিসমূহত গৈ বাহনসমূহ ৰ'বগৈ। তাৰ পৰাই কাইলৈ যিহেতু শুভাৰম্ভণি আছে, কাইলৈ আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা। সেই জন আশীৰ্বাদ যাত্ৰা কাইলৈৰ পৰা আৰম্ভ কৰি 35টা সমষ্টিত শেষ কৰিব, অৰ্থাৎ 9 মাৰ্চত এই জন আশীৰ্বাদ যাত্ৰা শেষ হ'ব। আৰু এই মুহূৰ্তত আমি দেখুৱাম যে বাহনসমূহ কেনেধৰণে সজাই তোলা হৈছে, যে ইয়াত পিছফালৰ পৰা সুন্দৰভাৱে ইয়াত উঠি ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী থাকিব, আৰু লগতে কেইবাজনো কেবিনেট মন্ত্ৰী থাকিব, বিধায়ক থাকিব, স্থানীয় যিসকল বিজেপিৰ নেতা আছে তেওঁলোক থাকিব। আৰু ইয়াত LED লাইটৰ ব্যৱস্থা কৰা হৈছে, যাতে নিশাৰ ভাগত কোনো ধৰণৰ সমস্যা নহয় আৰু আলোকিত হৈ থাকে। ইয়াতো LED লাইটৰ ব্যৱস্থা কৰা হৈছে, ওপৰত LED লাইট ব্যৱহাৰ খুব সুন্দৰকৈ, আচলতে কাৰিকৰীগতভাৱে খুব সুন্দৰকৈ সজাই তুলিছে এই বাহনসমূহ। আৰু সন্মুখলৈ আমি যদি দেখুৱাওঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইয়াত ফটো লগোৱা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগোৱা হৈছে, আৰু বিজেপিৰ যি চিম্বল বা যি তেওঁলোকৰ চিহ্ন, সেই চিহ্ন লগোৱা হৈছে। আৰু এই ধৰণে সজাই তোলা হৈছে জন আশীৰ্বাদ যাত্ৰা। আকৌ এবাৰ বিজেপি চৰকাৰ শীৰ্ষক আগৰ যি শ্লোগান আছিলে, সেই শ্লোগান পুনৰ দিছে, অটল অবিচল অগ্ৰগামী আমাৰ অনিৰুদ্ধ গতি। এনেধৰণৰ কিছু অসমৰ অনিৰুদ্ধ গতি, এনেধৰণৰ কিছু শ্লোগান সন্নিৱিষ্ট কৰা হৈছে। আৰু এনেদৰেই বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ বাবে এই ধৰণে আৰু বহু বাহন আছে আমাৰ পিছফালে, সমষ্টিয়ে সমষ্টিয়ে গৈ ৰাইজৰ অভাৱ অভিযোগ বুজ ল'ব, ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰিব, বা ৰাইজে নিশ্চয় ৰাইজৰ আশা আকাংক্ষা অভাৱ অভিযোগৰ বুজ ল'ব বিষ্ণু। আৰু এটা বিশেষ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে, আৰু সেই আশা আকাংক্ষা অভাৱ অভিযোগৰ ভিত্তিত নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব। আৰু নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰি ৰাইজৰ সেই আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে আগন্তুক 5 বছৰৰ ৰোডমেপ প্ৰস্তুত কৰাৰ এক অভিযান আৰম্ভ কৰিবলৈ ওলাইছে বিজেপিয়ে। গতিকে স্বাভাৱিকতে এটা বিশেষ অভিযান শাসকীয় বিজেপিৰ বাবে। আৰু সমান্তৰালকৈ যি অভিযান আৰম্ভ কৰা হৈছে এই জন আশীৰ্বাদ যাত্ৰা, এই যাত্ৰাৰ জৰিয়তে সমষ্টিসমূহৰ অভাৱ অভিযোগ দূৰ কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। আৰু সমষ্টিসমূহ গেৰুৱাকৰণ কৰি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সাজু হ'ব গেৰুৱা বাহিনী। বিষ্ণু। হয়, আচলতে আপুনি কোৱাৰ দৰে বিজেপি দলে প্ৰত্যেকটো সমষ্টিৰ ৰাইজৰ যি অভাৱ অভিযোগ আছে, কাৰণ সকলোখিনি কাম 5 বছৰত সম্পূৰ্ণ নহয়, কৰাটো সম্ভৱ নহয়। গতিকে কিছু কিছু সমস্যা থাকিব পাৰে, ৰাইজৰ কিবা ক'বলগীয়া থাকিব পাৰে, ৰাইজৰ পৰামৰ্শ থাকিব পাৰে। সেই পৰামৰ্শসমূহ বিজেপি দলে পোনপটীয়াভাৱে সেই সমষ্টিলৈ গৈ সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰীয়ে নিজে সংগ্ৰহ কৰিব, বা জনতাই নিজেই মুখ্যমন্ত্ৰীক ওচৰৰ পৰা দিব পাৰিব, ক'ব পাৰিব তেওঁলোকৰ অভাৱ অভিযোগ, তেওঁলোকে পৰামৰ্শ থাকিলে দিব পাৰিব, কিবা জনাবলগীয়া থাকিলে জনাব পাৰিব। সেই ধৰণে এটা সুনিৰ্দিষ্ট পৰিকল্পিত প্ৰক্ৰিয়াৰে বিজেপি দলে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। আৰু এই ধৰণে তেওঁলোকে জনতাৰ মাজলৈ যাব, যি ধৰণে তেওঁলোকে জনতাৰ মাজলৈ যোৱাৰ চেষ্টা কৰিছে। এয়া হৈছে জন আশীৰ্বাদ যাত্ৰাৰ এটা প্ৰচেছ। এই জন আশীৰ্বাদৰ যাত্ৰাৰ জৰিয়তে আকৌ এবাৰ পদুম ফুলাবলৈ চেষ্টা কৰিব শাসকীয় বিজেপিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বিষ্ণু।
গোৱালপাৰাৰ সোণাপুৰত পুনৰ বন বিভাগৰ উচ্ছেদৰ জাননী ম্যাদী পট্টাৰ মাটিত উচ্ছেদৰ জাননী দিয়াৰ অভিযোগ জাননীযোগে 15 দিনৰ ভিতৰত ঘৰ দুৱাৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে 1960 চনৰ পৰাই এই পৰিয়ালসমূহে বসবাস কৰি আহিছে এই অঞ্চলটোত প্ৰায় 80টা পৰিয়ালৰ মাজত এই মুহূৰ্তত এক হাহাকাৰ অৱস্থা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি হিচাপে বন বিভাগৰ জাননী বন বিভাগক বিকল্প মাটি তথা উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে এইসমূহ পৰিয়ালে 80টাকৈ পৰিয়ালে এই মুহূৰ্তত দিগবিদিক হেৰুৱাইছে উপায়ন্তৰ হৈ পৰিছে বন বিভাগৰ জাননী লাভ কৰাৰ পিছত 1960 চনৰ পৰাই ম্যাদী পট্টাৰ মাটিত বসবাস কৰি আহিছে এই পৰিয়ালসমূহে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি হিচাপে বন বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে আৰু তাৰ পিছতে এই পৰিয়ালসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যাৰ বাবে নেকি এই মুহূৰ্তত বন বিভাগক বিকল্প মাটিৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে আমার এটা আমাকে ইয়াতে যদি উঠাই দিয়ে তেনেহলে আমি যাম ক'ত পট্টাৰো যদি ভ্যালিড নহয় তেনেহলে আমি কি কৰিম আমি কলৈ যাম আৰু আমাৰ ইয়াতে কোনো আমাৰ কথা শুনিবলৈ আমাৰ কোনো নাই না প্ৰশাসন আছে না চৰকাৰ আছে এতিয়া আমাৰ এটাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব তাৰ ওচৰত যি আশা তাৰ তাতে আছে আৰু তাৰ বাকী একো নাই আমাৰ ৬২ চনত পাট্টা হৈছে ৭৫ চনত নাকি এই ফৰেষ্ট হৈছে আর কি সেই আগতো থৈ গৈছিল 3 মাহ আগত উচ্ছেদ করছে আমাক থৈ গৈছিল পাট্টা গিলা আজি আমাক নোটিশ দিবা হৈছে আর কি যদি পাট্টা মাটি গভর্নমেন্টক লাগা হয় গভর্নমেন্টে মানে এটা টাইম পিরিয়ড ভাল এটা টাইম পিরিয়ড দিয়ে আৰু আগতীয়াকে জাননী দি এটা মানে নোটিশ পিরিয়ড ভাল এটা নোটিশ পিরিয়ড 3 মাহ বা 6 মাহ এনেকুৱা এটা নোটিশ পিরিয়ড দিয়ে আৰু মাটি আৰু ঘৰবাৰীৰ ক্ষতিপূৰণ দিয়ে কিন্তু ইয়াতে সেই ধৰণৰ একো দেখা পোৱা নাই ইয়াতে যোনটো আছে খালি যে ফৰেষ্টৰ মাজত পাট্টা সেই হিচাপত মানে এইবিলাক ইভেকশন হ'ব বুলি দিছে জুবিন মৃত্যুৰ গোচৰৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ পোষকতা চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ পাছতে গৰিমা গাৰ্গৰ ফেচবুক পোষ্ট পৰিয়াল তথা ভিন্ন ক্ষেত্ৰৰ ভিন্ন লোকে জুবিন গাৰ্গৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে বিশেষ আদালত গঠন কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছিল যাতে গোচৰটোৰ দৈনিক ভিত্তিত শুনানি হয় পৰিয়ালৰ সদস্য হিচাপে জুবিন গাৰ্গৰ পৰিয়ালৰো একেই দাবী আছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ মৃত্যুত জড়িত দোষীসকলে কম সময়ৰ ভিতৰত শাস্তি পোৱাটো বিচাৰে সমগ্ৰ ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালেও এছআইটিয়ে যিহেতু তদন্তত সাক্ষ্য প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে আৰু হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব বুলি দাবী কৰিছে গৰিমা গাৰ্গে এই আৱেগিক পোষ্টত জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালত চলোৱাৰ পোষকতা ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গোচৰটোৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ জনোৱা হ'ব আবেদন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ফাষ্ট ট্ৰেক আদালতৰ কাম কাজ পৰিচালনা কৰিব পৰিয়ালে ফাষ্ট ট্ৰেক আদালত বিচৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰে সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাষ্ট ট্ৰেক ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক
জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ চৰকাৰী চাকৰিৰ সিদ্ধান্ত কেবিনেটত উপাসনা বকলিয়াল গগৈলৈ তৃতীয় বৰ্গৰ চাকৰি তিনিচুকীয়া জিলাতে প্ৰদান কৰিব তৃতীয় বৰ্গৰ চাকৰি এই কথাও সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ মনত আছে 2025 চনৰ যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি যিমান পাৰো চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰো আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে কেবিনেটৰ সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰাজীৱ শদিয়াৰ পত্নীয়ে উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত 2025 চনৰ 13 জানুৱাৰীত মৃত্যু ঘটিছিল ৰাজীৱ শদিয়াৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হ'ব গণশিল্পীৰ পত্নীক আজি সন্ধিয়া সংবাদ মাধ্যমৰ যোগেদি এটি খবৰ লাভ কৰিলো যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কেবিনেট বৈঠকত এটি কথা ঘোষণা কৰিছে যে মোক তিনিচুকীয়া জিলাত এটি তৃতীয় বৰ্গৰ চৰকাৰী স্থায়ী নিযুক্তি প্ৰদান কৰা হ'ব বুলি খবৰটো পাই মনত যথেষ্টখিনি সকাহ অনুভৱ কৰিছোঁ যিহেতু যোৱা বছৰ 13 জানুৱাৰী তাৰিখ দিনাখনে মোৰ স্বামী গণশিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন যেতিয়া নোহোৱা হৈ গ'ল তেতিয়া মই মোৰ একমাত্ৰ পুত্ৰ সন্তান সৈতে গোটেই সমগ্ৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিলোঁ আচলতে মোৰ সন্তানটিৰ মোৰ এক সুনিশ্চিত ভৱিষ্যতৰ বাবে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে বা হ'ব অনাগত ভৱিষ্যতত ল'ৰাটোৰ পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কেনেদৰেনো মই সকলোখিনি সম্ভালিম তাকে লৈ মই তেতিয়াৰ পৰা বহুত চিন্তিত হৈ আছিলোঁ আজি এই খবৰটো লাভ কৰি মনৰ চিন্তাখিনি কিছু লাঘৱ হৈছে এই হিচাপতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যদি এই তেখেতে যি আজি ঘোষণা কৰিলে কথাটো হৈ উঠিলে মই অত্যন্ত সুখী হ'ম আৰু পুনৰবাৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ শিৱসাগৰত চোৰাং গৰুভৰ্তি কণ্টেইনাৰ জব্দ চোৰাং গৰুভৰ্তি কণ্টেইনাৰ সহ 3জনক আটক কৰিছে আৰক্ষীয়ে আবুল কালাম
আতাউৰ ৰহমান আৰু আয়ুব খানক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ। শিৱসাগৰ সদৰ আৰু জয়সাগৰ আৰক্ষীৰ যৌথ অভিযানত নিশা জব্দ কৰে চোৰাং গৰু ভৰ্তি BR03 GB 8221 নম্বৰৰ কণ্টেইনাৰখন। জব্দ কৰা কণ্টেইনাৰখনত আছে কেইবাটাও চোৰাং গৰু। ডিমৌ কোলাজানৰ দিশৰ পৰা নগাঁৱৰ ৰূপহী অভিমুখে কঢ়িয়াই আনিছিল চোৰাং গৰুসমূহ। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জয়সাগৰ আৰক্ষী থানাৰ চৌহদত আৰু এই যিখন কণ্টেইনাৰ দেখিছে এই কণ্টেইনাৰখনৰ নম্বৰ হৈছে BR03 GB 8221। এই কণ্টেইনাৰখনতে ডিমৌ কলাজানৰ দিশৰ পৰা নগাঁৱৰ ৰূপহীলৈ বুলি এই কণ্টেইনাৰখনত প্ৰায় 35টা চোৰাং গৰু এনেধৰণে অবৈধভাৱে সৰবৰাহ কৰিছিলে আৰু নগাঁৱৰ ৰূপহীলৈ বুলি নি থকা অৱস্থাতে জয়সাগৰ আৰক্ষীয়ে অভিযান চলাই শিৱসাগৰৰ ভটিয়াপাৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এইখন ৰখাবলৈ সক্ষম হয় আৰু এই কণ্টেইনাৰখন সহ গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে, উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই গাড়ীখনৰ সৈতে অহা তাৰ 3জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ নাম হৈছে আবুল কালাম, বয়স 42 বছৰ, আৰু আতাউৰ ৰহমান আৰু আয়ুব খান। ইয়াৰে আবুল কালামৰ ঘৰ হৈছে হুজাই লংকাত আৰু আতাউৰ ৰহমানৰ ঘৰ ধেমাজিৰ চিলাপথাৰত আৰু আয়ুব খানৰ ঘৰ নগাঁৱৰ ৰূপহীত। এই 3গৰাকী ব্যক্তিক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে যি সময়ত চৰকাৰে নিষিদ্ধ মাংস গো মাংস সৰবৰাহ খোৱাৰ ক্ষেত্ৰতে আচলতে বাধা দিছে, আচলতে হোটেল ৰেষ্টুৰেণ্টত বিকাটো নিষিদ্ধ কৰিছে, কিন্তু তেনে সময়তে এনেধৰণে শ গৰু কিদৰে সৰবৰাহ কৰিবলৈ সক্ষম হৈছে, কিদৰে আচলতে অবৈধ বেহা চলাবলৈ এটা চক্ৰই সক্ষম হৈছে, তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব এই যি গৰু চিণ্ডিকেট চলি আছে, এই চোৰাং গৰুৰ অবাধ বেহাৰ আঁৰত কোন আৰু জড়িত হৈ আছে সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে। অনাগত সময়ত লক্ষণীয় হ'ব তদন্তত আৰু কি তথ্য পোহৰলৈ আহিব। মিত্ৰতাৰ প্ৰসংগ আলোচনা চলি থকাৰ সময়তে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলক এৰি দিবলৈ বিচৰা নাই একাংশ কংগ্ৰেছ নেতাকৰ্মীয়ে। গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে সঠিক দিশত আগবাঢ়িছে বুলি দাবী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘনিষ্ঠ শুভমিত্ৰ গগৈৰ। শিৱসাগৰত টিকট দিলে সমষ্টিটো কংগ্ৰেছে দখল কৰিব বুলি দাবী। সমষ্টিটোত 6গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত অন্যতম শুভমিত্ৰ গগৈৰ এই মন্তব্য। শিৱসাগৰত বিজেপি দুৰ্বল বুলি মন্তব্য শুভমিত্ৰ গগৈৰ। কংগ্ৰেছৰ ভেটি সমষ্টিটোত সবল বুলি মন্তব্য শুভমিত্ৰ গগৈৰ লগতে তৃণমূল কৰ্মীসকলৰ। আশাকৰ্মী আৰু ছুপাৰভাইজাৰক প্ৰদান কৰা হ'ব স্কুটি। 33,656গৰাকী আশাকৰ্মীয়ে লাভ কৰিব স্কুটি। 2,570গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি প্ৰদান কৰিব। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656গৰাকী আশাকৰ্মী আৰু 2,570গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটেল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে।
1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি। দৈনিক মজুৰি 30 টকা বৃদ্ধি পাব চাহ শ্ৰমিকৰ। বৰাক উপত্যকাত 257 টকা হ'বগৈ মজুৰি আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 280 টকা হ'ব মজুৰি। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু ACKS অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিলে। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলোঁ। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। আৰু আমি ভাবোঁ যে বহুদিনৰ পৰা যিটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে। আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ, 30 টকা বৃদ্ধি পাব আৰু কোড অহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব 6 মাহ পিছত। ইফালে অহা 10 মাৰ্চত অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব ধন। অৰুণোদয়ৰ হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব 9,000কৈ টকা। 39,70,000 হিতাধিকাৰীয়ে লাভ কৰিব ধন। 11 বজাত একাউণ্টত সোমাব সমুদায় ধনৰাশি। আটাইতকৈ হাইয়েষ্ট ডিবিটি চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ যাব। অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতেই এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰ। BTC, কাৰ্বি আংলং, ডিমা হাছাওৰ বাবে এই সিদ্ধান্ত। 10 কোটি টকাৰ তলৰ টেণ্ডাৰ পৰিষদে মুকলি কৰিব পাৰিব, যাৰ ফলত চৰকাৰী আঁচনি ৰূপায়ণ বৃদ্ধি পাব পৰিষদত। আজি আমাৰ কেবিনেটে BTCৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতাৰ হস্তান্তৰ কৰে আৰু সি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব।
PWD, ৱাটাৰ ৰিচোৰ্চ, ফ্লাড কণ্ট্ৰল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া BTC, কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব, কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব, কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি BTC, ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছোঁ। ইয়াৰ ফলত BTCত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব। BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইটো অনুৰোধ কৰিছিল। আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰোঁ আৰু যেহেতু BTCত দিয়া হৈছে ডিমা হাছাও আৰু কাৰ্বি আলঙতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপত নিৰ্মাণ হ'ব ছাত্ৰাবাস। 2টা ছাত্ৰাবাস নিৰ্মাণৰ বাবে 8 বিঘা ভূমি আবণ্টন। গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক 8 বিঘা ভূমি আবণ্টন। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব, গেষ্ট হাউচ বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে। আটাছু নেতৃত্বৰে নিশা মুখ্যমন্ত্ৰীৰ বৈঠক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বৈঠকত মন্ত্ৰীগোটৰ প্ৰতিবেদন সন্দৰ্ভতো আলোচনা। আটাছু নেতৃত্বৰে প্ৰায় 2 ঘণ্টা জোৰা বৈঠকত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান। আটাছুৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই বৈঠক। চৰকাৰে যিখন প্ৰতিবেদন আমাৰ বিধানসভাত দাখিল কৰিছিলে প্ৰস্তুত কৰি, তাত এটা কথা কৈছিলে যে STV হ'ব। STVটোৱে টাই আহোম জনগোষ্ঠীটোক কিমান লাভান্বিত কৰিব, কিমান লোকচান কৰিব, বা STV আমাক লাগিব নালাগিব, গোটেই কথাখিনি আমি পৰ্যবেক্ষণ কৰি এখন মেম'ৰেণ্ডাম প্ৰস্তুত কৰিবৰ কাৰণে, এখন পুস্তিকা প্ৰস্তুত কৰিবৰ কাৰণে এখন কমিটি আছিলে, 20 জনীয়া এখন কমিটি আছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ওপৰত আলোচনা কৰিবলৈ আমাক মাতিছে আৰু আমি তেখেতৰ হাতত পুস্তিকাখন আৰু আমি স্মাৰক পত্ৰখন প্ৰদান কৰি আমাৰ গোটেই দলটো আজি তালৈকে আহি আছো। নাই, বিষয়বিলাক নিৰ্বাচন কেন্দ্ৰিক নহয়, বিষয়বিলাক সমাজ আৰু সামাজিক বিষয়বিলাকৰ লগত জড়িত। আমি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ আমি লাগি আছো। গতিকে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো নিশ্চিতভাৱে স্থান পাব, তাতে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে কামখিনি ক্ষিপ্ৰতাৰে হয় তাৰ ওপৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম। কামৰূপৰ ভিন্ন প্ৰান্তত গৰু চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা বুলু গেঙৰ দুৰ্ধৰ্ষ সদস্য মহিদুলে ইছলাম আৰক্ষীৰ জালত পৰিছে। মই পুনৰ জনাইছোঁ, বুলু গেঙৰ দুৰ্ধৰ্ষ সদস্য এইজন মহিবুল ইছলাম আৰক্ষীৰ জালত পৰিছে। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে হাজোৰ হিৰোজেনিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহিদুলক। ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে 2খন চুৰি পালচাৰ বাইক আৰু চুৰি কাৰ্যত ব্যৱহৃত এখন কাটাৰ। বুলু আৰক্ষীৰ পুনৰ জনাইছোঁ, বুলু আলীৰ নেতৃত্বত দীৰ্ঘদিন ধৰি 5জনীয়া এটা চোৰৰ গেঙে নিদ্ৰাহৰণ কৰি আহিছে কামৰূপ আৰক্ষীৰ। অৱশ্যে এই পৰ্যন্ত গেংটোৰ অন্যতম সদস্য তথা লিডাৰ বুলি এতিয়াও পলাতক হৈ আছে। ধৃত মহিদুলে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে সমস্ত ঘটনা। কালাৰটো 4 কালাৰ। গাড়ীৰ নাম্বাৰ মনত আছে? গাড়ীখন ক'ৰ পৰা আনিছে? গাড়ীখন গুৱাহাটীৰ পৰা আনিছে। বহুত দূৰ পৰা আনিছে, গম পোৱা? নাই, ইজৰাইলে জানে। গাড়ীখন ক'ত থৈছা বৰ্তমান? এইটো ঘৰত আছে। এইটো কাৰ ঘৰ? বুলু জড়িত আছে নেকি? বুলু জড়িত আছে। কি জেগা এইখিনি? এইখিনি জেগা হিৰাজনী। কেইজন আছা তোমালোকৰ? কেইজন আছা বুলুৰ লগত? বুলুৰ লগত 5 জন আছো। লালমিয়া আছে, তুমি আৰু মই আছো, ওচমান আছে, আৰু জুৱেল আছে, বুলু আৰু চানু আছে। ক'ত ক'ত চুৰ কৰা? গৰু ক'ত ক'ত চুৰ কৰা? আপোনাৰ ৰাস্তা দি যাই থাকাতে য'তে পাওঁ ততে ৰাতি। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়তে উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত আক্ৰমণ প্ৰত্যাক্ৰমণ।
JNU ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা শিক্ষা মন্ত্ৰণালয়লৈ উলিয়াইছিল লং মাৰ্চ। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা লং মাৰ্চ উলিওৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ইয়াকে লৈ দুয়োপক্ষৰ মাজত তীব্ৰ তৰ্কাতৰ্কি আৰম্ভ হয় আৰু ইয়াৰ পিছতে এই তৰ্কাতৰ্কিয়ে সংঘাতৰ ৰূপ লয়। প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে শিলগুটি নিক্ষেপ, জোতা নিক্ষেপ কৰাৰ লগতে আৰক্ষী বিষয়াক আনকি কামোৰে। ছাত্ৰ ছাত্ৰীৰ আক্ৰমণত আহত হৈছে প্ৰায় 25জন আৰক্ষী বিষয়া। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰায় 51জন প্ৰতিবাদী ছাত্ৰ ছাত্ৰীক আটক কৰে দিল্লী আৰক্ষীয়ে। আটক কৰিছে JNUৰ ছাত্ৰ সন্থাৰ সভাপতি অদিতি মিশ্ৰ আৰু প্ৰাক্তন সভাপতি নীতিশ কুমাৰক। JNUৰ উপাচাৰ্য সন্ত্ৰী ধুলিপুডি পণ্ডিতে UGCৰ নিয়ম কাৰ্যকৰী কৰা প্ৰস্তাৱিত ৰোহিত আইন সম্পৰ্কে দিয়া মন্তব্যৰ বাবে সৃষ্টি হয় এই প্ৰতিবাদৰ। বিশ্ববিদ্যালয়খনত কেইবাদিনো ধৰি ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। টিয়কৰ কেন্দুগুৰি পথাৰত সৃষ্টি হ'ল এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ। বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পুখুৰী খননক লৈ 2 মেৰুত স্থানীয় ৰাইজ। একাংশৰ পুখুৰী খনন কাৰ্যক সমৰ্থন, আন একাংশৰ বিৰোধিতা। চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰত 2 দলৰ মাজত লাগে হতাহতিও। বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পুখুৰী খনন কাৰ্যৰ বিৰোধিতা কৰিছিল চিন্তামণি গাঁৱৰ ৰাইজে। ধাৰাবাহিক প্ৰতিবাদৰ পাছতো পুখুৰী খননৰ বাবে উপস্থিত হৈছিল ঠিকাদাৰ, কিন্তু স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে পুখুৰী খনন কাৰ্য আৰু তাৰ পাছতে চৰকাৰৰ সমৰ্থনত ওলাই আহিল আন একাংশ লোক। দুয়োটা ফৈদৰ মাজত লাগে তীব্ৰ বাক বিতণ্ডা আৰু হতাহতি। মহ পোহে আৰু এই অঞ্চলৰ প্ৰায়খিনি মানুহে মহ, গৰু, ছাগলী সকলোখিনি পুহিয়ে নিজৰ জীৱন জীৱিকা হেৰি কৰি আহিছে। আৰু এইখিনি অঞ্চলৰ মানুহে সেইখিনি কাম কৰিয়েই মহ এটা, গৰু এটা পুহিয়ে নিজৰ ল'ৰা ছোৱালী পঢ়ুৱাইছে, লগতে নিজেও পোহপাল দিছে, নিজৰ ঘৰখন চলাইছে। এই সকলোখিনি যদি কাহিনীয়ে কেনেকৈ হ'ব? মই আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি থকা ছোৱালী হয়। মই পৰীক্ষাৰ মাজত এতিয়াকে প্ৰতিবাদ কৰিবলৈ আহিবলগীয়া পৰিস্থিতি হৈছে। আপোনালোকে ভাবক, তেতিয়া আমাৰ এই যদি মাটিখিনি সংৰক্ষণ মানে সঠিকভাৱে নহয়, আমি যদি মাটিখিনি খান্দিবলৈ দিলোঁ, আমি কেনে এটা পৰিস্থিতি যাম? আমি কেনেদৰে আমি পঢ়িম? আমি কেনেদৰে আগবাঢ়ি যাম? তেওঁলোকে আমাক যি কৈছে এতিয়ালৈকে ভাৰ্বেলি কৈছে, কোনো ধৰণৰ ডকুমেণ্ট, কোনো DPR, কোনো আপোনাৰ খান্দিবৰ কাৰণে যিটো তেওঁলোকৰ অনুমতি লাগে, এনেকুৱা ধৰণৰ কোনো কাগজ পত্ৰ দেখুৱাব পৰা নাই। কিন্তু একেবাৰে শেহতীয়াভাৱে খুব চুৰ কৰি আহি আমাৰ এই ঘাঁহনি মাটিসমূহ, আমাৰ এই খেতি কৰি থকা মাটিসমূহ তেওঁলোকে খুব কৌশলেৰে এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ যোগেদি তেওঁলোকে এইটো এটা বৃহৎ পুখুৰী খন্দাৰ এটা পৰিকল্পনা কৰিছে, য'ত আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ পশুপালকসকল, গৰু ম'হ পালকসকল, এই পালকসকলৰ যিটো ঘাঁহনি মাটি, এই গোটেই ঘাঁহনি মাটিখিনি তেওঁলোকে পুখুৰীলৈ কনভাৰ্ট কৰিবলৈ লৈছে। এই বৃহত্তৰ অঞ্চলটোৰ যিহেতু এই অঞ্চলৰ ৰাইজে গৰু ম'হ পালনৰ লগতে খেতি বাতি কৰিয়ে সদায় খাই আছে, গতিকে আমাৰ খেতি মাটিখিনি, আমাৰ এই ঘাঁহনি মাটিখিনি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ যোগেদি খুব কৌশলগতভাৱে আমাৰ পৰা ল'বলৈ লৈছে। আৰু তেওঁলোকে প্ৰত্যেকটো কাম কোনো নিয়ম নীতি নমনাকৈ তেওঁলোকে খুব ময়মতালিৰে, আজি আপোনালোকে দেখিছে আমাৰ পৰীক্ষা দিয়া ল'ৰা ছোৱালীও আহি পেলাই এই পথাৰত মানে আন্দোলনত বহিবলগীয়া হৈছে, যাৰ কাৰণে আমাৰ এই ভূমিকণ যদি আমাৰ হাতৰ পৰা গুচি যায়, একেবাৰে জীৱনত আমি শেষ পৰ্যায়ত বস্তুটো হেৰুৱাই দিমগে। যোৰহাটত জিলা পৰিবহণ বিভাগৰ অভিযান। গড়মূৰ নপামত পৰিবহণ বিভাগে চিল কৰিলে স্ক্ৰেপ চেণ্টাৰ। জিলা আয়ুক্তৰ নিৰ্দেশত অবৈধ স্ক্ৰেপ চেণ্টাৰ চিল কৰা হয়। আৰক্ষী দণ্ডাধীশৰ উপস্থিতিত চিল কৰিলে স্ক্ৰেপ চেণ্টাৰটো। অবৈধ স্ক্ৰেপ চেণ্টাৰটোৰ মালিকৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। স্ক্ৰেপ চেণ্টাৰটোত অবৈধভাৱে মজুত কৰি ৰাখিছিল বহু অচল গাড়ী। মাইনা আলী নামৰ এজন ব্যৱসায়ীয়ে চলাই আছিল এই চেণ্টাৰটো। যোৰহাটৰ এক বিশেষ স্থানত আজি যোৰহাট পৰিবহণ বিভাগে অভিযান চলাইছে। মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ সেই ঠাইখিনি। যোৰহাটৰ গড়মূৰ নপামত যোৰহাটৰ জিলা পৰিবহণ বিষয়া ডাঙৰীয়া আছে, যে আজি আপোনালোকে এটা অভিযান চলাইছে, অলপ ক'ব নেকি যে এই যিটো ইয়াতে বহুত গাড়ী আমি দেখা পাইছোঁ, প্ৰায়বোৰ গাড়ীয়ে ভগা চিগা গাড়ী হয়। তাৰমানে এটা স্ক্ৰেপিং পলিচি 2022ত ইণ্ট্ৰডিউচ কৰিছে অসম গভৰ্ণমেণ্টে। তাৰ কাৰণে এতিয়ালৈকে টিল নাও 4টা অথৰাইজ স্ক্ৰেপিং চেণ্টাৰ অলৰেডি মানে গভৰ্ণমেণ্টে ৰিকগনাইজ কৰিছে। তেওঁলোকে বাহনৰ লগত লিংক আপ কৰি দিছে। এতিয়া সেই 3টা আছে গুৱাহাটীত, এটা আছে তিনিচুকীয়াত। কিন্তু এতিয়া কি হৈছে, বহু অ'নাৰে মানে বহুত বিভিন্ন ধৰণৰ টেক্স ডিফল্টাৰ গাড়ী বা গভৰ্ণমেণ্টে স্কিমো দিছে, 75% ৰিবেট দিছে যিবিলাক গাড়ীৰ টেক্স ডিফল্টাৰ আছে
25% দিলেই হয় কিন্তু তাৰ বাহিৰেও বহুতে বিভিন্ন বেনিফিটৰ কাৰণে টেক্স কাৰোবাৰ গাড়ীবিলাকৰ আমি অলপ সন্দেহো হৈছে যে কিমান গাড়ী মানে অনাৰৰ হ'ব বা চুৰি গাড়ীও ইয়াত থাকিব পাৰে তো সেইকাৰণে আমাৰ এই যিবিলাক অথৰাইজ স্ক্ৰেপ চেণ্টাৰ আছে তেওঁলোকে ৰিপিটেডলি মানে আমাৰ প্ৰশাসনক DC ছাৰক এটা কমপ্লেইন দি থাকে যে আনঅথৰাইজ এনেকুৱা চেণ্টাৰবিলাকে তেওঁলোকৰ প্ৰচেছটোত হাৰ্ম কৰিছে গতিকে আমাৰ DC ছাৰৰ আমাৰ উপায়ুক্ত ছাৰ আয়ুক্ত ছাৰৰ নিৰ্দেশ মৰ্মে আমি বহুত দিনতে মিটিঙত আমাক ডাইৰেকশ্যন দিছে চ' আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে পুলিচ প্ৰশাসন আহিছে তো আমি আহি পেলাই প্ৰত্যক্ষ কৰিলোঁ যে ইয়াত যথেষ্ট সংখ্যক গাড়ী প্ৰায় 40খনৰ ওপৰৰ গাড়ী আমি প্ৰত্যক্ষ কৰিছোঁ ইয়াত আমি চাওঁতে দেখিছোঁ যে মেক্সিমামৰ টেক্স ডিফল্ট হৈছে আৰু অনাৰ যিজন আছে যোনে এইটো ৰান কৰি আছে তেখেতৰ ওচৰত কোনো মানে সদ উত্তৰ নাই যে এইটো আমি এইখিনি ক'ৰ পৰা পাইছে তেওঁ নাজানে অনাৰে দিয়া বুলি কয় কেতিয়াবা কয় ইঞ্চুৰেঞ্চে দিছে গতিকে সেইটো কাৰণে আমি ছাৰে কৈছোঁ আমি এইটো আজি এতিয়া চিল কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত আমি DC ছাৰকো আমি ৰিপৰ্ট কৰিম গোটেই বস্তুটো পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থা লোৱা হ'ব তেখেতৰ মানে আপোনাৰ নামটো মইনা কি লিখে মইনা আলী খান মইনা আলী খান এতিয়া মইনা আলী খান আপুনি কওকচোন যে ইয়াত ইমানখিনি গাড়ী দেখা পাইছোঁ হয় গাড়ীবোৰ ক'ৰ পৰা আনিছে এইবোৰ গাড়ীবোৰ মানে ধৰক আপোনাৰ ইঞ্চুৰেঞ্চত যিবোৰ মানে এক্সিডেণ্ট হয় মানে আপোনাৰ টোটেল লষ্ট হৈ যায় হৈ যোৱাৰ পাছত ইঞ্চুৰেঞ্চৰ গাড়ীখন আকৌ সেই গাড়ী তাকে কিবা এটা পইচাত চমজাই দিয়ে তাহাঁতি আকৌ গাড়ীবোৰ বেলেগে কোনোবাই চলায় বা কিবা মিছ ইউজ কৰে বুলি আমাক স্ক্ৰেপ কৰিবলৈ দি দিয়ে বা স্ক্ৰেপ মানে ধৰক আৰু এইটো মোৰ কাম নাই তোমালোকে কাটি দিয়া বা কিবা কৰা আমি আনি ইয়াত থৈ দিওঁ গাড়ীবোৰ যে আমাক যিহেতু গাড়ী বনোৱা মেলাৰ কামটো আছে মোক পাৰ্টছবোৰ দৰকাৰ হয় ইয়াতে থৈ দিওঁ মই খুলি লৈ যাওঁ পাৰ্টছবোৰ মোৰ লাগতিয়ালবোৰ মই লগাই থাকোঁ গাড়ীবিলাকত তাৰ গাড়ীবোৰ এনেকৈ থাকে গণেশগুৰিৰ ৰাজপথত অৱসৰপ্ৰাপ্ত আমোলাৰ পুত্ৰৰ পিষ্টল লৈ তাণ্ডৱ অৱসৰপ্ৰাপ্ত জিলা আয়ুক্ত বিভাস দাসৰ পুত্ৰৰ দাদাগিৰি পিষ্টল লৈ গণেশগুৰিৰ ৰাজপথত বাদিক মদিৰ তাণ্ডৱ পিষ্টল বাউন্সাৰ লৈ ৰাজপথত নিশা গুণ্ডাগিৰি দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বাদিক মদিসহ আন 5 জনক আটক দিগন্তহালৈ ৱাছিম আখতাৰ অমিত ভূমিকক আটক জিতু বৰ্মন আৰু তানিছা সৰ্বা নামৰ এজনকো আটক কৰা হৈছে গণেশগুৰিৰ ৰাজপথত অৱসৰপ্ৰাপ্ত আমোলাৰ পুত্ৰৰ পিষ্টল লৈ তাণ্ডৱ অৱসৰপ্ৰাপ্ত জিলা আয়ুক্ত বিভাস দাসৰ পুত্ৰৰ দাদাগিৰি পিষ্টল লৈ গণেশগুৰিৰ ৰাজপথত বাদিক মদিৰ তাণ্ডৱ পিষ্টল বাউন্সাৰ লৈ ৰাজপথত নিশা গুণ্ডাগিৰি দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বাদিক মদিসহ আন 5 জনকো আটক কৰা হৈছে দিগন্তহালৈ ৱাছিম আখতাৰ অমিত ভূমিকক আটক কৰা হৈছে জিতু বৰ্মন আৰু তানিছা সৰ্বা নামৰ আন 2 জনকো অতীত সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰিছে নিশ্চয় জয়ন্ত যে আচলতে নিশা হলে মহানগৰীৰ কেনেধৰণে অসামাজিক কাৰ্যকলাপৰ ঘাটি আৰু একে সময়তে মহানগৰী কি ধৰণে চূড়ান্ত আচলতে নিৰাপত্তাহীনতাত এই ধৰণৰ ঘটনাবিলাকে আচলতে পোহৰলৈ আহিছে শেহতীয়াকৈ যে একাংশ যি আচলতে আমোলা থাকে আচলতে আমোলাসকলকে অৱসৰপ্ৰাপ্ত যিগৰাকী জিলা আয়ুক্ত আছিল বিভাস দাস তেওঁৰ পুত্ৰই যি ধৰণে হাতত মাৰণাস্ত্ৰ লৈ কেইবাগৰাকীও বাউন্সাৰ লগত লৈ যি ধৰণে আচলতে সন্ত্ৰাস চলাইছিল আৰু সেই সমগ্ৰ বিষয়টো দিছপুৰ আৰক্ষীক একাংশ লোকে তাৎক্ষণিকভাৱে আচলতে খবৰ দিছিল যে এনেধৰণৰ কেইগৰাকীমান যুৱকে ৰাজপথত মাৰণাস্ত্ৰ লৈ আচলতে উৎখন্দালি কৰি আছে আৰু সেইখিনি সময়তে দিছপুৰ থানাৰ এটা বৃহৎ আৰক্ষী দল তাত উপস্থিত হৈ গোটেই কেইগৰাকীকে এই আটক কৰিছে আৰু এই মুহূৰ্তত সোধা পোছা কৰি আছে হয়তো আজি কিছু সময়ৰ পাছত সমগ্ৰ বিষয়টোত আৰক্ষী ফালৰ পৰা তেওঁলোকে স্পষ্ট কৰি দিব যে আচলতে ঘটনাটো কি ধৰণে সংঘটিত হৈছিল তাত কোন চগৰীয়া হয়তো 2-এগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো তেওঁলোকৰ ৰাজপথত যি ধৰণে আচলতে মাৰণাস্ত্ৰটো একাংশ লোকক ভাবুকি দিছিল গতিকে এই ক্ষেত্ৰত এয়া যিহেতু আইন বিৰুদ্ধ এটা কাম তেওঁলোকৰ সেই অস্ত্ৰৰ আচলতে অনুজ্ঞাপত্ৰ আছিলে নে সেইসমূহ পৰীক্ষা কৰি থকা হৈছে মাৰাথন যাৰা এই মুহূৰ্তত চলাই থকা হৈছে গতিকে হয়তো কিছু সময়ৰ পাছত আমি সকলোখিনি কথা স্পষ্ট হ'ম যে কেইগৰাকীক গ্ৰেপ্তাৰ কৰে কেইগৰাকীক যাবলৈ দিয়ে সেই সমগ্ৰ বিষয়টো আচলতে ঘটনাৰ অন্তৰালত কি আছে সেই সকলোখিনি কথা আমি কিছু সময়ৰ পাছত গম পাম হয় ধন্যবাদ বিৰিঞ্চি লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি
अक्कर बक्कर बम्बे बो 80-90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এতিয়াও কল্পনাৰ মেৰ পাকত শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিৰ অংক আন বহু সমষ্টিৰ দৰে যোৰহাটতো একেই প্ৰশ্ন যোৰহাটৰ আসন কাৰ নামত দিব বুধবাৰে যোৰহাটত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী য'তেই যায় তাতেই সমষ্টিৰ প্ৰাৰ্থিত্ব সম্পৰ্কত আভাস দি থৈ যায় যোৰহাটত কাক প্ৰাৰ্থিত্বৰ সুযোগ দিব সেই সন্দৰ্ভত কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ম বুলি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্বে ঘোষণা কৰিছিল যদিও ২৬ৰ নিৰ্বাচনত শেষবাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ বিচাৰিছে বিধায়কগৰাকীয়ে ইফালে যোৰহাট সমষ্টি বিচাৰি প্ৰাৰ্থিত্ব বিচাৰিছে দলীয় যুৱ নেতায়ো প্ৰাৰ্থিত্বৰ বিবেচনাত কোনে স্থান পাব সেই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ একো নকলেও দি গ'ল নতুন ইংগিত যোৰহাটত মিত্ৰজোঁটৰ প্ৰাৰ্থী কোন হ'ব বুলি প্ৰশ্ন তোলাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে এৰাই চলিলে বিষয়টো অৱশ্যে কৈ গ'ল এইবাৰ ৪০টা সমষ্টিত নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব কিন্তু এই ৪০টা সমষ্টিৰ তালিকাত যোৰহাটৰ নাম আছে নে নাই সেই প্ৰশ্ন হৈয়ে ৰ'ল যোৰহাট আৰু তিয়ক তিতাবৰ মৰিয়নি 4টা সমষ্টি আছে যোৱাবাৰ এটা এজিপিৰ লগত আছিলে আমি আলোচনা কৰিব লাগিব কাৰণ এবাৰ শিৱসাগৰতো এটা সিট কমি গৈছে গতিকে এজিপিৰ লগত ভাল কৰি আলোচনা কৰিব লাগিব নতুন মুখটো অবভিয়াছলি আহিব এতিয়াও কল্পনাৰ মেৰ পাকত শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিৰ অংক আন বহু সমষ্টিৰ দৰে যোৰহাটতো একেই প্ৰশ্ন যোৰহাটৰ আসন কাৰ নামত দিব বুধবাৰে যোৰহাটত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী য'তেই যায় তাতেই সমষ্টিৰ প্ৰাৰ্থিত্ব সম্পৰ্কত আভাস দি থৈ যায় যোৰহাটত কাক প্ৰাৰ্থিত্বৰ সুযোগ দিব সেই সন্দৰ্ভত কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ম বুলি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্বে ঘোষণা কৰিছিল যদিও ২৬ৰ নিৰ্বাচনত শেষবাৰ অৱতীৰ্ণ আজি ধেমাজিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী ৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৩.65 কোটি টকাৰে নিৰ্মাণ কৰা ধেমাজি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ধেমাজিত দেউৰী বিলত আয়োজন কৰা বিশাল জনসভাত অংশগ্ৰহণ কৰি খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহক প্ৰদান কৰিব ভূমিপট্টা আৰু আবণ্টন পত্ৰ জিলাখনৰ সৰ্বমুঠ ৪৩,০০০ লোকক বিতৰণ কৰিব ভূমিপট্টা হয় আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব ধেমাজি জিলা সংহত আয়ুক্ত কাৰ্যালয় আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছতে ইয়াতে যিটো উপস্থিত হৈ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাবাসীৰ বাবে যিহেতু নিৰ্মাণ কৰা এই জিলা সংহত আয়ুক্ত কাৰ্যালয় মুকলি কৰিব আৰু উপস্থিত থাকিব মন্ত্ৰী আচলতে কেশৱ মহন্ত সমান্তৰালভাৱে আচলতে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগু সাংসদ প্ৰধান বৰুৱা ভুৱন পেগুকে ধৰি কেইবাগৰাকী আৰু এই মুহূৰ্তত জিলা আয়ুক্তগৰাকী আছে যিহেতু মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছতে উপস্থিত হ'বহি কেইবজাত উপস্থিত হ'ব আৰু কি কাৰ্যসূচী কৰিব নমস্কাৰ আজি আমাৰ ধেমাজি জিলাৰ নৱনিৰ্মিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত আহিব আৰু এই অনুষ্ঠানটো আজি ৰাইজৰ কাৰণে মুকলি কৰিব জিলা আয়ুক্ত হিচাপতি আৰু
মই বহুত আনন্দিত যে মই এই ক্ষণটো মানে চাবলৈ পাইছোঁ এই আনন্দৰ ক্ষণটো আশাবাদী যে অনাগত দিনবোৰত এই নতুন জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আমি ৰাইজক ভালদৰে আমাৰ যে চৰকাৰী সুবিধা আছে সেইটো দিবলৈ সক্ষম হ'ম বুলি প্ৰথম আমাৰ ইয়াত কাৰ্যসূচী আছে আমাৰ নতুন কাৰ্যালয়টো মুকলি হ'ব তাৰপিছত আমাৰ এটা পট্টা ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম আছে কেন্দ্ৰীয় অনুষ্ঠান সেইটো মুখ্যমন্ত্ৰী মহোদয় তাত অংশগ্ৰহণ কৰিব হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই অনুষ্ঠানৰ পিছতে যে হাতীগড় যি দেউৰী বিলত তেওঁ যিহেতু প্ৰায় ৪৩,০০০ লোকক আচলতে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপট্টা প্ৰদান কৰিব মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ এয়া ধেমাজি জিলাৰ নৱনিৰ্মিত সংহত আয়ুক্ত কাৰ্যালয় আৰু এই কাৰ্যালয় এতিয়া মুকলি কৰাৰ পিছতে ধেমাজি জিলাবাসীৰ জনসাধাৰণৰ বাবে বিভিন্ন যিটো বিভাগৰ পদূলিয়ে ঘূৰিব লগা হৈছিল কিন্তু এতিয়াৰ পৰা একেলগে এই সংহত আয়ুক্ত কাৰ্যালয়ত ৰাইজে উপস্থিত থাকি নিজৰ কাম কৰিব পাৰিব আৰু যথেষ্টখিনি আচলতে সুচল হ'ব এই ক্ষেত্ৰত আৰু এগৰাকী স্থানীয় নাগৰিক হিচাপে এই এটা আচলতে ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব ধেমাজি জিলাবাসীৰ যথেষ্ট আশা আছিল আৰু এনেধৰণৰ এটা আয়ুক্ত কাৰ্যালয় আৰু মিছন বসুন্ধৰা যদি আজি ধেমাজি জিলাখনত যিহেতু কেন্দ্ৰীয়ভাৱে ৪০,০০০ লোকক ভূমিপট্টা দিব খিলঞ্জীয়াৰ ভূমিপট্টা পোৱাৰ এই অনুষ্ঠানটোক লৈ তেওঁলোকে কেনেধৰণৰ আশাবাদী আমি সঁচাকৈ আশাবাদী আজি আমি যেনেধৰণে ধেমাজি জিলাৰ যিটো সংহত জিলা উপায়ুক্ত কাৰ্যালয় সেইটো আমি ইমান আটক ধুনীয়াকৈ আজি চৰকাৰে বনাইছে গতিকে আমি নথৈ সুখী হৈছোঁ মোৰ লগতে ধেমাজিবাসী ৰাইজ তথা অসমৰ ৰাইজে আজি দেখিবলৈ পাব আজিৰ পৰা এই জিলা সংহত কাৰ্যালয়টো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্মোচন কৰিব আৰু তাৰপিছতে আজি দ্বিতীয়টো কাৰ্যসূচী হিচাপে আমাৰ যিটো দেউৰী বিলত যিটো মাটি পট্টা দিব আজি অসম চৰকাৰখনে আজি পট্টা দিয়াৰ ক্ষেত্ৰত যেনেধৰণে আগবাঢ়িছে যেনেধৰণে কথাবিলাক কৈছিল চৰকাৰখন আহোঁতে যে আমি জাতি মাটি ভেটি কথাটো কৈছিলে সেই সম্পৰ্কে এতিয়া তেওঁলোকে এই আজি পট্টা দিবৰ কাৰণে আজি দেউৰী বিলত প্ৰায় ৩৭,০০০ লোকে তাৰমানে আজি পট্টা পাব বুলি আমি আশাবাদী টি-20 বিশ্বকাপৰ ছুপাৰ 8ত জিম্বাবুৱেৰ বিৰুদ্ধে ৭২ ৰানত জয়ী ভাৰত ২৫৭ ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা জিম্বাবুৱেৰ ১৮৪ ৰানতে সামৰিলে ইনিংছ জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভ কৰি চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও জীয়াই ৰাখিছে ভাৰতে ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হ'ব ডু এণ্ড ডাই মেচ ছেমিত প্ৰৱেশ কৰিবলৈ হ'লে ১ মাৰ্চত ভাৰতে পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক ইপিনে ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছতে ছেমিত প্ৰৱেশত পথ ৰুদ্ধ হ'ল জিম্বাবুৱেৰ চেন্নাইত অনুষ্ঠিত ছুপাৰ 8ৰ মেচত জিম্বাবুৱেক ২৫৭ ৰানৰ বিশাল টাৰ্গেট বান্ধি দিছিল ভাৰতে টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱা জিম্বাবুৱেৰ বলাৰক ধৰাশায়ী কৰে টীম ইণ্ডিয়াৰ বেটাৰে প্ৰথমে বেট ধৰি ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ২৫৬ ৰান ভাৰতৰ হৈ অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক অৰ্ধশতক সঞ্জু চেমছনে ২৪ ৰান অভিষেক শৰ্মাই ৫৫ ৰান ঈশান কিষাণে ৩৮ ৰান সূৰ্যকুমাৰ যাদৱে ৩৩ ৰান হাৰ্দিক পাণ্ডিয়াৰ অপৰাজয় ৫০ আৰু তিলক বাৰ্মাৰ অপৰাজয় ৪৪ ৰান ইপিনে ২৫৭ ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা জিম্বাবুৱেৰ দলটোৱে ১৮৪ ৰানতে সামৰিব লগা হ'ল ইনিংছ ২০ অভাৰত ৬টা উইকেট হেৰুৱাই জিম্বাবুৱে সংগ্ৰহ কৰে ১৮৪ ৰান জিম্বাবুৱেৰ হৈ ব্ৰাইন বেন্নেটে ৫৯ বলত সংগ্ৰহ কৰে অপৰাজয় ৯৭ ৰান ব্ৰাইন বেন্নেটৰ বিস্ফোৰক ইনিংছটোত আছিল ৮টা বাউণ্ডেৰী আৰু ৬টা অভাৰ বাউণ্ডেৰী अब भाई साहब जैसे सोचा था वैसे ही हुआ बस 3 मैच दूर हैं हम अपने वर्ल्ड कप की ट्रॉफी उठाने से आप भी आते वहां पर बारबाडोस में जब ट्रॉफी उठाई थी तो आपको लग रहा है अहमदाबाद में 8 तारीख को ट्रॉफी उठाने वाले हैं हम नहीं दोनों ही बढ़िया थी मैंने एक्सपेक्ट किया था कि इंडिया टॉस जीतेगा और पहले बैटिंग करेगा क्योंकि उसको चाहिए था हमको कि अभिषेक शर्मा इन बाकी सबकी फॉर्म वापस आए उसके लिए बैटिंग जरूरी थी और वैसे ही हुआ सेम वैसी एक्सपेक्टेशन से था जैसे मैंने आपको बोला था अभिषेक शर्मा कल मुझे मिले थे बड़े कॉन्फिडेंट लग रहे थे आज मैंने सेम मैसेज उनके फादर को भी किया था उनका मैसेज थैंक्स का आया तो अभिषेक शर्मा चले हैं सूर्यकुमार यादव की बैटिंग देखो तो मुझे लग रहा है आपको चैलेंज करने की बात नहीं है अब तो बाकी सारी टीमों को डरना पड़ेगा और इस बार अगेन हम ट्रॉफी उठाने वाले हैं 200% बीट करेंगे और 200% हम ट्रॉफी लिफ्ट करेंगे जैसे रोहित भाई ने बोला हुआ ना हिस्ट्री रिपीट करेंगे हिस्ट्री डिफीट करेंगे मैं उसमें एक लाइन और ऐड कर देता हूं कि जरूर करेंगे টি-20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ চলিত টি-20 বিশ্বকাপত ইংলেণ্ডৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল দক্ষিণ আফ্ৰিকা দ্বিতীয়খন ছুপাৰ 8ৰ মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰে দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 20 অভাৰত 8টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছিল 176 ৰান
177 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা মাৰ্ক্ৰাম বাহিনীয়ে 16 অভাৰ এটা বলতে জয়ত উপনীত হয় দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক এইডেন মাক্ৰামৰ অপৰাজয় বিস্ফোৰক 82 ৰান 46টা বলত 7টা বাউণ্ডেৰী আৰু 4টা অভাৰ বাউণ্ডেৰী আছিল মাক্ৰামৰ ইনিংছটোত কুইণ্টন ডি কোকে 24টা বলত 47 ৰান আৰু ৰায়েন ৰিকেলটনৰ অপৰাজয় 45 ৰান ৱেষ্ট ইণ্ডিজৰ হৈ ৰোমাৰিঅ' ষ্টেফাৰ্ডৰ সৰ্বাধিক অপৰাজয় 52 ৰান আৰু জেছন হলডাৰে সংগ্ৰহ কৰিছিল 49 ৰান 9 উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰাৰ পিছত 4 পইণ্টেৰে তালিকাৰ শীৰ্ষত অধিষ্ঠিত হয় দক্ষিণ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +2.89 ইপিনে 2 পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত থকা ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট হৈছে +1.791 দক্ষিণ আফ্ৰিকাৰ জয়ৰ পিছতে ৱেষ্ট ইণ্ডিজৰ বাবে কঠিন হৈ পৰিছে ছেমিত প্ৰৱেশৰ পথ অৱশ্যে এতিয়াও ৱেষ্ট ইণ্ডিজৰ বাবে হাতত আছে সুযোগ 1 মাৰ্চত জিম্বাবুৱেৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ছুপাৰ 8ৰ অন্তিমখন মেচ খেলাৰ বিপৰীতে একেদিনাই ভাৰতৰ মুখামুখি হ'ব ৱেষ্ট ইণ্ডিজ ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ